টো আমাৰ আপোন। তো আমি বৰনগৰবাসীয়ে সমূহ ৰাইজে সিদ্ধান্ত লৈছোঁ যে খাদ্য চাৰ্জত আমাৰ ফালৰ পৰা বৰনগৰবাসী ৰাইজৰ তো সকলোৱে যোনে যি পাৰিছে 1 লিটাৰ হওক 5 লিটাৰ হওক জমা কৰি আমাৰ হাতত 1000 লিটাৰ পাৰ হৈছে। তো কালি যিহেতু খাদ্য চাৰ্জ তাত আমি সমূহ দৈ আৰু ক্ৰীম আমি আজি খানাপাৰাত যাই দি আহিম। সমাজৰ পৰা সমূহ ৰাইজ চবৰে সহযোগিতা। দৈ আৰু ক্ৰীম ক্ৰীম 75 লিটাৰ হ'ল নেকি। আমাৰ অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ যি আমাৰ অকাল মৃত্যু বিয়োগ হ'ল, তো দাদাৰ ঘৰলৈ কাহিলীপাৰালৈ আমি লৈ যাম। বৰনগৰীয়াৰ উদ্যোগত আমি বৰনগৰৰ যুৱ সমাজ আৰু বৰনগৰীয়া বাকী সহযোগত আমি এই দৈৰ কি বুলি কয় না দৈৰ ক্ৰীমটো অৰ্পণ কৰিছোঁ দাদা। কিমান লিটাৰ? প্ৰায় 1000 লিটাৰ হৈছে। আৰু দাদা সৰভোগ বা বঙাইগাঁও বা কোকৰাঝাৰৰ পিনে গ'লে আমাৰ সৰভোগত সোমাই মতন দৈ বা ক্ৰীম খাইছিল। দৈ ভাল পায় দাদাই, হৈছে দিম হয় খাদ্য চাৰ্জৰ বাবে। টো আমাৰ আপোন। তো আমি বৰনগৰবাসীয়ে সমূহ ৰাইজে সিদ্ধান্ত লৈছোঁ যে খাদ্য চাৰ্জত আমাৰ ফালৰ পৰা বৰনগৰবাসী ৰাইজৰ তো সকলোৱে যোনে যি পাৰিছে 1 লিটাৰ হওক 5 লিটাৰ হওক জমা কৰি আমাৰ হাতত 1000 লিটাৰ পাৰ হৈছে। তো কালি যিহেতু খাদ্য চাৰ্জ তাত আমি সমূহ দৈ আৰু ক্ৰীম আমি আজি খানাপাৰাত যাই দি আহিম। সমাজৰ পৰা সমূহ ৰাইজ চবৰে সহযোগিতা। দৈ আৰু ক্ৰীম ক্ৰীম 75 লিটাৰ হ'ল নেকি। আমাৰ অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ যি আমাৰ অকাল মৃত্যু বিয়োগ হ'ল, তো দাদাৰ ঘৰলৈ কাহিলীপাৰালৈ আমি লৈ যাম। বৰনগৰীয়াৰ উদ্যোগত আমি বৰনগৰৰ যুৱ সমাজ আৰু বৰনগৰীয়া বাকী সহযোগত আমি এই দৈৰ কি বুলি কয় না দৈৰ ক্ৰীমটো অৰ্পণ কৰিছোঁ দাদা। কিমান লিটাৰ? প্ৰায় 1000 লিটাৰ হৈছে। আৰু দাদা সৰভোগ বা বঙাইগাঁও বা কোকৰাঝাৰৰ পিনে গ'লে আমাৰ সৰভোগত সোমাই মতন দৈ বা ক্ৰীম খাইছিল। দৈ ভাল পায় দাদাই, হৈছে দিম হয় খাদ্য চাৰ্জৰ বাবে।